নমস্কাৰ আজি মই বনাম তিল পিঠা আৰু তিল পিঠা কেনেকৈ বনাও মই আপোনালোকক দেখুৱাম আৰু এয়া চাওক লৈ লৈছো বৰা চাউলখিনি মই 3-4 ঘণ্টা মান তিয়াই ৰাখিছিলো আৰু এতিয়া এখিনি টুকি লৈছো আৰু আমাৰ ঢিকিত এতিয়া আমি এখিনি গুড়া কৰি লম খুন্দি লম চাউলখিনি আৰু আপোনালোকে আমাৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু এতিয়া বলক চাউলখিনি খুন্দি গুড়া কৰি লম আৰু চাউলখিনি এখিনি চাউল আমাৰ ঘৰৰে হয় আমি বৰা ধানৰ খেতি কৰিছিলো আৰু এ চাওক কিমান ধুনিয়া চাউলখিনি পিঠাগুড়িখিনি খুন্দি হৈ গ'ল আৰু লগত লৈছো তিলৰ লগত বনাম আৰু তিল আৰু গুড়খিনি মই ভালদৰে মিক্স কৰি লম আৰু নাৰিকলৰেও বনাম নাৰিকলখিনি মই ভাজি লম ভাজি লৈ তাৰ পিছত চেনি মিহলাম আৰু লগতে লৈছো ইলাচি কিটা মই অলপ ভাজি গুড়ি কৰি নাৰিকলৰ লগত অলপ মিলাই দিম আৰু তিলৰ লগত মিলাই দিম তেতিয়া গুণ ভাৱটো বহুত ধুনিয়া হ'ব গোন্ধটো খাবলৈ ভাল লাগিব কমলা বাকলি দিব পাৰি এখিনি ইলাচি গুড়ি আৰু এতিয়া অলপকৈ মই দি দিম মোৰ আজিৰ ভিডিও আছিল ইমানেই যদি ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব